এবাৰ অবৈধ বজাৰ বন্ধ কৰিবলৈ হাঁহ চৰা বাহিৰ ৰাইজৰ মাজত প্ৰতিবাদ উত্তাল হৈ পৰিছে। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ অন্তৰ্গত হাঁহ চৰাত এখন অবৈধ বজাৰ বন্ধ কৰিবলৈ অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। মৈৰাবাৰী ভুৰাগাঁও গড়কাপ্তানি পথৰ কাষত অৱস্থিত উক্ত অবৈধ বজাৰখনৰ পদপথত বহা দোকানসমূহৰ বাবে প্ৰায়ে হাঁহ চৰাত পথ দুৰ্ঘটনা সংঘটিত হয়। যোৱাকালিও এক পথ দুৰ্ঘটনা সংঘটিত হৈ 6জন কৈলো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু উল্লেখযোগ্য যে হাঁহ চৰা নতুন দৈনিক বজাৰ আৰু হাঁহ চৰা নতুন দ্বি-সাপ্তাহিক বজাৰ বাবে বিভাগে চৰকাৰীভাৱে অনুমোদন জনাই নিৰ্দিষ্ট ঠাই দিয়াৰ পিছতো পথৰ দাঁতিত অবৈধভাৱে একাংশ গুণ্ডা বাহিনী নিজৰ স্বাৰ্থ আদায়ৰ বাবে অবৈধ বজাৰখন চলাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে। আজি অঞ্চলটোৰ স্থানীয় ৰাজ্যে উক্ত অবৈধ বজাৰখন বন্ধ কৰি হাঁহ চৰা নতুন বজাৰত দোকান বহাবলৈ ব্যৱসায়ীসকলক অনুৰোধ জনোৱাৰ উপৰিও উক্ত অবৈধ বজাৰখন অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষই বন্ধ কৰিবলৈ দাবী জনায়। বন্ধ কৰিব লাগে আজৰা তিনিআলি অবৈধ বন্ধ হ'ব লাগে অবৈধ তিনিআলি বন্ধ হ'ব লাগে সরকারি বজাৰ চলিব লাগে আজৰা তিনিআলি চলিব লাগে। আমি যেটো বৰস্পৰে দেখা পাইছো ইয়াত কেইজনমান মানুহ আছে আপোনালোকে গলে প্ৰত্যক্ষ কৰিব যে এইকেইটা মানুহে গৈ পেলাই আপোনাৰ মহলৰ পৰা টকা উঠাই আছে অবৈধভাৱে উঠাই আছে। যেটো স্থায়ী বজাৰ আচৰা নতুন বজাৰ বুলি চৰকাৰে স্বীকৃতি দিয়া বজাৰ সেই বজাৰত মানুহ নাহে। সেই কেইজন মানুহে পলুবন্দী কৈ আছে যে আপোনালোকে সেইটো বজাৰত নাযাব। এইবিলাক কৈ আজি ৰাস্তাৰ ওপৰত এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত অনাগত দিনত যদি আৰু এনেকুৱা ঘটনা সংঘটিত হয় তেতিয়াহ'লে আমি ৰাইজৰ ফালৰ পৰা আমি কিন্তু ইয়াত জংগী আন্দোলন কৰিবৰ কাৰণে বাধ্য হম। সেই বজাৰটো কি অবৈধ নেকি? একদম অবৈধ। তাত কোনো কাগজবিহীন একো তাত মানে হেৰি নাই, চৰকাৰ পৰা স্বীকৃতিপ্ৰাপ্ত নহয়। তাত কেইজনমান মানুহে মাত্ৰ নিজৰ মুনাফা স্বাৰ্থ লাভৰ কাৰণে এইটো কৰি আছে, বজাৰটোত বহাই আছে, নাই এক পইচা নাপায়। সেই টেক্সখিনি কোনে পায়? কেইজনমান মানুহে ইয়াত পাই আছে, আপোনালোকে গ'লে প্ৰত্যক্ষ কৰিব। গতিকে বিভাগীয় মানুহক আমি অনুৰোধ জনাওঁ যে সেই মানুহখিনিক চিনাক্ত কৰি উচিত বিহিত ব্যৱস্থা কৰে যেন আহ্বান জনাওঁ যে আমাৰ যিটো ইয়াত মানে চৰকাৰে নিবেদিত কৰা আৰু চৰকাৰ স্বীকৃতিপ্ৰাপ্ত বজাৰত সকলো ৰাইজে আপোনাৰ সাপ্তাহিক বজাৰ সোমবাৰ আৰু শুক্ৰবাৰে বজাৰ কৰে আৰু দিল্লী বজাৰত যে আহি পেলাই বহে আৰু ইয়াত নিয়ম শৃংখলাভাৱে বজাৰখন কৰি মানুহৰ ৰাইজৰ আৰু দেশৰ উন্নতিৰ হকে কাম কৰে। ইয়াৰ ৰাইজৰ ওপৰত মানে আমাৰ দেশখন উন্নত পৰ্যায়ত নিব পাৰে সেইখিনি আমাৰ চৰকাৰক আহ্বান জনাইছোঁ। মৈৰাবাৰীৰ পৰা পাৰিদৰ্শনৰ ৰিপৰ্ট, নিউজ এইট আছাম। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।